হৈছে কমসে কম 9 ফুট তলৰ পৰা পোষ্ট অনা হৈছে যেতিয়া মাটিটো খাল আছিল মই কৈ মাটিটো খাল আছিল তেতিয়া একুৰেট মেজাৰমেন্টটো কৰিব পৰা নাছিল মিস্ত্ৰীয়ে এতিয়া ওপৰত যেতিয়া মাটিটো ফিল আপ কৰা হ'ল তেতিয়া সম্পূৰ্ণ শুদ্ধ মেজাৰমেন্ট হোৱাৰ পিছত দেখা গ'ল যে 4 ইঞ্চি 6 ইঞ্চি হেৰফাৰ হৈছে গতিকে সেইটো ইঞ্জিনিয়াৰ পৰামৰ্শ মতে আমি বেন কৰি পোষ্ট আনিছো মানে ইঞ্জিনিয়াৰৰ পৰামৰ্শ অনুযায়ী আপুনি মানে বেন কৰিছে পোষ্টটো বেন কৰাৰ ক্ষেত্ৰত ইঞ্জিনিয়াৰ কৈছে তেতিয়াহ'লে ন ঘৰটোতো তেৰা কৰিব নোৱাৰি ইগ্ৰেড মাফত হ'ব লাগিব ইঞ্জিনিয়াৰৰ নাম কি আলতাফুৰ ৰহমান জি তেওঁ কৈছে ন তেওঁ আছে নিজে তেওঁ এই পোষ্টবিলাক যি আপুনি এই তলৰ পৰা অনা যিটো পোষ্ট এই পোষ্টটো বিমত যি আপুনি বেন কৰিছে সেইখিনি তেওঁ দেখিছেনে না তেওঁৰ পৰামৰ্শতে কৰা হৈছে তেওঁ পৰামৰ্শ দিছে ঘৰটো তেৰা কৰিব নোৱাৰি গতিকে যিখিনি হৈছে কিন্তু একুৰেট মেজাৰমেন্ট কৰিব লাগিব তলৰ পৰা পোষ্টটো কেনেকৈ কৰিব কৈছে তলৰ পৰা 7 ফুট 8 ফুট কোনোবা ঠাইত 9 ফুটো আছে এটা ওপৰৰ পৰা অনা হোৱা নাই তলৰ সম্পূৰ্ণ তলৰ পৰা অনা হৈছে এইবিলাক পোষ্ট আৰু এই ওপৰত যি বিমত যি আপুনি পোষ্টটো যি বেন কৰিছে সেইখিনি অৰ্থতে কি বুলি কৈছে না তেওঁলোকে কৈছে যে ইফাল হয় এইটো বেন কৰি এইটো মিলাই ল'ব নহ'লে ঘৰটো বেয়া হ'ব না ঘৰটো কি বেয়া হৈছে প্ৰথমে অলপ মেজাৰমেন্ট হেৰফেৰ হৈছিল অলপ তেৰা হয় তাৰমানে তেৰা হয় নে কম হৈছিল না কম হোৱা নাছিল ঘৰটো অলপ তেৰা হৈ গৈছে দেখা হৈছে পোষ্ট আগৰ পোষ্ট যিটো আছে পোষ্টৰ পৰা প্ৰায় 2 ফুট আপুনি 2 ফুট অহা নাই ক'ত 2 ফুট আছে 1 ফুট বহল আনিছে 1.5 ফুটো নহয় নাই ঠাই বিশেষ নাই এটা বস্তু 1 ফুট আছে বাকীখিনি 4 ইঞ্চি 6 ইঞ্চি এনেকুৱা 2 ইঞ্চি এনেকৈ হেৰফেৰ হ'ব পাৰে সেইটো ডাঙৰ কথা নহয় জালিবিলাক ঠিকে দিছিল সম্পূৰ্ণ তেওঁলোকৰ পৰামৰ্শ কৰিছে এটা খান্দা হোৱা নাই এটা পোষ্ট খান্দা হোৱা নাই একদম তলৰ ভুই মাটিৰ পৰা পোষ্টটো বনাই দিছে ভুই মাটিৰ পৰা সম্পূৰ্ণ ভুই মাটিৰ পৰা জালি দি আমি পোষ্ট আনিছোঁ তেওঁলোকৰ পৰামৰ্শতে যিখিনি কৰিব দিছে সেইখিনি কৰিছে সোণাহাৰা পূব সুবাত আদৰ্শ অংগনবাদী স্কুল হৈ আছে তাতে কমপ্লিট ঠিকাদাৰে দুৰ্নীতি কাম কৰি আছে পোষ্টবিলাক যিবিলাক পোষ্ট দিছে পোষ্টবিলাকত সিহঁতে য'ত যোনটো পোষ্টৰ পৰা তলৰ পৰা উঠাইছে তাতে সিহঁতে লিণ্টাৰ নিদি বেলেগ ফালে এখাত দূৰত সিহঁতে ফলছ পোষ্ট দি আছে মানে লিণ্টাৰৰ পৰা পোষ্ট দি আছে লিণ্টাৰৰ পৰা পোষ্ট দি আছে ফলছ পোষ্ট তলৰ পৰা আৰু যিমান বহলকৈ পোষ্ট দি আছে ভৱিষ্যতত ল'ৰা ছোৱালীৰ ওপৰত ৱাল বাগৰি পৰাৰ সম্ভাৱনা আছে গতিকে ডিচি ছাৰক মই বিনম্ৰ অনুৰোধ জনাওঁ যে কামটো অতি সোনকালে তদন্ত কৰিব লাগে ঠিকাদাৰৰ নাম আবুল হুছেইন 25 লাখ টকাৰ কাম কামটো আৰম্ভ কৰা 1 মাহ হৈছে চিমেণ্টবিলাক টপ চিমেণ্ট ব্যৱহাৰ কৰি আছে হিল বালিবিলাক একো ঠিক নাই ইটাবিলাক 3 নম্বৰ ইটা আনছে 3 নম্বৰ ইটা আনছে যিবিলাক ৰড দিব লাগে সেইবিলাক ৰড দিয়া নাই বেছি পোষ্টটো কমপ্লিট গোটেই ঘৰখনৰ পোষ্ট মানে সব মানে লৰচৰ হৈছে তলৰ পৰা উঠোৱা নাই বেলেগ ফলছ পোষ্টৰ পৰা সিহঁতে মানে কাম আৰম্ভ কৰিছে ৰডবিলাক কাটি কেনে নি কেনে এইটো দ্বাৰা সুৰক্ষা নাই ভৱিষ্যতত ল'ৰা ছোৱালীৰ ওপৰত বতাহ আহিলে বাগৰি পৰাৰ সম্ভাৱনা আছে আদৰ্শ অংগনবাদী স্কুল সেইটো যিটো আমাৰ সমাজৰ যিটো কাম চলি আছে এইটো কামটো পুৰা দুৰ্নীতি হৈ আছে বস্তুটো ভালকৈ হোৱা নাই এই যিটো দুৰ্নীতি মানে যিবিলাক পোষ্ট দিছে মেইন পোষ্টবিলাক কাটি দিছে কাটি দিয়াৰ পিছত এই মেইন পোষ্টৰ পৰা ৰড ভেন কৰি লৈ ফলছ পোষ্ট দি সেই পোষ্টত তাহাঁতৰ ঘৰবিলাক কৰি আছে এইটো ভালকৈ তদন্ত কৰি চাব লাগে আৰু তলত জালি দিয়া নাই বিমৰ আৰু যিবিলাকে ইটো দিছে ৰিংটাৰ দিছে মাজত 20 ফুটমান লম্বা কিন্তু মাজতে এটা পোষ্ট দিয়াৰ কথা কিন্তু পোষ্টটো দিয়া নাই লম্বাকৈ কৰি আছে এইটো ঘৰটো পিছত কি হ'ব এইটো ক'ব পৰা নাই আমাৰ তদন্ত কৰি চাব লাগে যদি পিছত আৰু সেই ল'ৰা ছোৱালী কিবা ক্ষতি হয় এইটো বস্তুটো ভালকৈ চাব লাগে